হেল্ল' এভৰিৱান, এইপিনে মই ৰিল এটা শ্বুট কৰি আছিলোঁ আৰু এইপিনে মই ভাতো বনাই আছিলোঁ। লগতে যিহেতু আমাৰ ঘৰত আলহী আছে সেইকাৰণে স্পেচিয়েলকৈ বনাইছোঁ। তাৰপিছত আহিলে মোৰ লগৰ ছোৱালী এজনী আৰু এইপিনে দুপৰীয়া সাজৰ কাৰণে মই কলডিল ভাজি আছোঁ। আৰু তাৰপিছত আহিলে আমাৰ ঘৰত আলহী, মানে নতুন কইনা আহিছে আজি আমাৰ ঘৰত প্ৰথমবাৰৰ কাৰণে। আৰু সিহঁতকো চাহ তাহ দিলোঁ। দি কৰি হোৱাৰ পিছত ভণ্টি এজনী আহিলে মানে মেকআপ কৰিবলৈ, যিহেতু আমাৰ ঘৰৰ ওচৰতে মানে বিয়া আছে এখন, সেইকাৰণে তাই পাৰ্টি মেকআপ কৰিবলৈ আহিলে মোৰ ওচৰত। এইপিনে তাইক ফটো ভিডিঅ' উঠাই কিনে আকৌ মই গ'লোঁ পাকঘৰলৈ, যিহেতু কলডিল ভাজি মই বহাই থৈছিলোঁ, মানে কম জুইত বহাইছিলোঁ। তাৰপিছত মই দেউতাক ভাত খাবলৈ দিলোঁ আৰু ভাত খাবলৈ দিয়াৰ পিছতে মোক ফোন এটা আহিলে, মানে বৰমালা আহিছে। এয়া মই আকৌ ৰাস্তাৰ পৰা গৈ লৈ আহিলোঁ। তাৰপিছত আহিলে আকৌ ওচৰৰ ভণ্টি এজনী মানে হেয়াৰ ষ্টাইল কৰি দিব লাগে বোলে, তাইক আকৌ হেয়াৰ ষ্টাইল মই কৰি দিলোঁ। এয়া তাই ফাইনেল লুক। আৰু মোৰ চুলিখিনি ইমান সাংঘাতিক বেয়া হৈ গৈছিলে নহয়, সেইকাৰণে এয়া ভণ্টি এজনীয়ে কাটি দিলে। নিজে কাটিব জানো, কিন্তু নিজৰ চুলিখিনি নোৱাৰোঁ। তাৰপিছত মোৰ ষ্টাইল দেখিছে নাই। আৰু ইহঁতেও গ'ল। আৰু এইপিনে মোৰ গোটেই উডেন ফ্ৰেমবোৰ আহি পাইছেহি আৰু এইপিনে ফুলবোৰ দেখিছেনে, সেইকাৰণে নাম লিখি লিখি দিবলৈ দিওঁ। আৰু গোটেই ৰাতি আজি মানে মোৰ ৰেজিনৰ কাম চলিব, যিহেতু ৰাতি মই ফ্ৰী থাকোঁ, সেইকাৰণে ৰাতিয়ে মই প্ৰায়ভাগ বনাওঁ।